লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া হলঠেকত পৰিব লগা হৈছে শাসকীয় দল বিজেপি। সৰ্বানন্দ সোণোৱালক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু ইয়াৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে চাহ শ্ৰমিকসকল। এবাৰ ফল ভুগিব লাগিব বিজেপিয়ে। বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে চাহ শ্ৰমিকে। বিজেপি চৰকাৰে এবাৰ আমাৰ চাহ জনগোষ্ঠীৰ পৰা ভোট একেবাৰে শূন্য পাব, এইটো খাটাং। জনাইছো এই ডাঙৰ খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বেই হলঠেকত পৰিছে শাসকীয় দল বিজেপি। বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতেই উজনি অসমত বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠিছে চাহ জনগোষ্ঠীয় ৰাইজ। সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতৰ কামবোৰ চাইছিলো। তেওঁৰ কাৰ্যকালত আমি যিখিনি পাব লাগিছিলে সেইখিনি আমি পোৱা নাই। সৰ্বানন্দ সোণোৱালক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে চাহ জনগোষ্ঠীয় ৰাইজে। পুনৰবাৰ কৈছো, যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰখ্যাপিত প্ৰাৰ্থী হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এই সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিৰুদ্ধে সৰব হৈছে এতিয়া চাহ শ্ৰমিকসকল। চাহ শ্ৰমিকসকলৰ ফালৰ পৰা কোৱা হৈছে ৰামেশ্বৰ তেলীৰ টিকট কাটিছে, ঠিকে আছে, তেওঁক টিকটৰ পৰা বঞ্চিত কৰিছে, ঠিকে আছে, কিন্তু চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত আৰু ভাল ভাল মানুহ আছে, চাহ জনগোষ্ঠীয় মানুহ আছে যি নেকি যোগ্য। তেওঁলোকক টিকট নিদি সৰ্বানন্দ সোণোৱালক কিয় টিকট দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰিছে চাহ শ্ৰমিকসকলে। আৰু ইয়াৰ পিছতে এইসকল চাহ শ্ৰমিকৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যে চাহ শ্ৰমিকসকলে কোনো কাৰণতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে বা বিজেপিৰ প্ৰাৰ্থীক ভোট নিদিয়ে।